যেতিয়া অসমৰ জনতাই জুবিনক ন্যায় দিয়াৰ বাবে আন্দোলন কৰিছে তাৰ পৰা মই পৃথক নহয় আৰু সেই কাম মই কৰিবই লাগিব আৰু সেই কাৰণে মই আজি পুনৰ এবাৰ প্ৰতিশ্ৰুতি দিছো যে জুবিনৰ ঘটনাৰ সৈতে জড়িত সকলো কেইগৰাকী ব্যক্তিক আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ আৰু সেই দায়িত্ব মই কৰ্তব্য নিষ্ঠাৰে সৈতে পালন কৰিম দায়বদ্ধতাৰে সৈতে মই পালন কৰিম আগতে বহু এনেকুৱা ঘটনা হৈছে আসামী কেতিয়াবা দুটা দিন পলাই থাকে কিন্তু আইনৰ হাত বহু দীঘল আইনৰ ধৈৰ্য আছে আৰু আইনে কেনেকৈ আগবাঢ়িব লাগে তাৰ বিষয়ে আইনে জানে আৰু আইনে কাকো ৰেহাই নিদিয়ে অসম পুলিচে বিভিন্ন সময়ত প্ৰমাণ কৰিছে শিশুৰ বলাৎকাৰৰ ঘটনাৰ পৰা গড় হত্যাৰ আসামীলৈকে অসম পুলিচে ইতিমধ্যে প্ৰমাণ কৰিছে যে অসম পুলিচে সময়ত কিমান শক্তিশালী ভূমিকা ল'ব পাৰে আৰু সেই কাৰণে কাৰোবাৰ মনত অকণমানো ধাৰণা থাকিব নালাগে যে এইখন চৰকাৰে জুবিনক ন্যায় দিয়াৰ প্ৰচেষ্টা নকৰিব এইখন চৰকাৰে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিৰ ওচৰত শিৰ নত কৰিব এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰত শিৰ নত কৰিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তৰ ওচৰত শিৰ নত নকৰে আৰু সেইবাবে মই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক কম যে ঘটনা প্ৰবাহ বহু দূৰলৈ যাব নিদিব আইনৰ কোনোবাই যদি ভাবিব পাৰে যে আমি আদালতত যাম এন্টিচিপেটৰী বেইল ল'ম ইণ্টাৰিম বেইল ল'ম এই প্ৰচেষ্টাবিলাক কৰা উচিত নহয় কাৰণ জুবিন এগৰাকী জাতীয় সম্পদ জুবিনৰ হত্যাৰ প্ৰতিটো মুহূৰ্তৰ ঘটনা তন্ন তন্ন কৰি ৰাইজৰ আগত আপোনালোকে ক'ব লাগিব আৰু মই ভাবো এই কাম আপোনালোকে কৰিব আৰু আপোনালোকক কোনো ক্ষেত্ৰতে আইনৰ বাহিৰত গৈ শাস্তি দিয়া নহয় আইনে আপোনালোকক দোষী হলে শাস্তি দিব দোষী নহলে আপোনালোকক নিৰ্দোষী বুলি ক'ব কিন্তু আইনৰ পৰা দূৰত থাকিলে আপোনালোকে কেতিয়াও নাভাবিব যে চৰকাৰ মনে মনে থাকিব আৰু চৰকাৰে ব্যৱস্থা নলব মই আৰু কেইটামান মনৰ কথা ক'ব খুজিছো এইখন জুবিনৰ অসম এইখন আমাৰ জননী আৰু জন্মভূমি এইখন অসমত আমি যিকোনো কাৰণতে এইখন অসমক আমি নেপাল কৰিব নোৱাৰো কেইটামান দিনৰ পৰা সামাজিক মাধ্যমত নেপালৰ উদাহৰণ দিয়া হৈছে আমি অসমত লাচিতৰ উদাহৰণ দিম আমি অসমত আমি মহাৰাজ পিথুৰ উদাহৰণ দিম আমি ভগদত্তৰ উদাহৰণ দিম আমি ভূপেন হাজৰিকাৰ উদাহৰণ দিম আমি জুবিন গাৰ্গৰ উদাহৰণ দিম আমি নেপালৰ উদাহৰণে অসম নচলাম আজি এটাই মই কথা ক'ব খোজো এটাও যদি অসমৰ সম্পত্তিক আজি আমি হানি কৰোঁ আটাইতকৈ দুখ জুবিন গাৰ্গে পাব কাৰণ এইখন জুবিনৰ অসম আমাৰ সকলোৰে জননী আৰু জন্মভূমি আজি কেইগৰাকীমান ব্যক্তিয়ে জুবিনৰ ন্যায় বিচাৰি ৰাস্তাত আন্দোলন কৰিছে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰু মানুহে সুধিছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হ'ল এজন ব্যক্তিৰ নাম অজয় ফুকন জুবিন গাৰ্গে নিজে এই ব্যক্তিজনৰ বিষয়ে কৈ যোৱা কথাকেইটা আপোনালোকে শুনিব জুবিনে জীৱন কালত কৈ গৈছিল যে এই ব্যক্তিজনৰ জৰিয়তে মোৰ লগত কোনেও সম্পৰ্ক নকৰিব মই জুবিনে দিয়া টুইটটো মই পঢ়ি দিব খোজা নাই জুবিনৰ ভিডিঅ'টো সামাজিক মাধ্যমত উপলব্ধ থাকিব আৰু এইগৰাকী ব্যক্তিয়ে কংগ্ৰেছ দলৰ যোৱা চাবুৱা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিল আনজন ন্যায় বিচৰা ব্যক্তি হ'ল ভিক্টৰ দাস এগৰাকী সহজ সৰল ছোৱালী কেনেকৈ গুৰুল কৰি এই ব্যক্তিজনে পিটিছিলে তাৰ প্ৰতিচ্ছবি এতিয়াও আমাৰ সন্মুখত পৰা আঁতৰি যোৱা নাই যিদিনাখন এই ব্যক্তিজনে ছোৱালীজনীক গুৰুল কৰি মাৰিছিলে মই ভাবো সিদিনাখন জুবিনেও কান্দিছিলে আৰু জুবিনেও এই ব্যক্তিজনৰ বিৰুদ্ধে ন্যায় বিচাৰিছিলে অসমবাসী ৰাইজক মই বিনম্ৰতাৰে সৈতে ক'ব খোজো জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ'ব নোৱাৰে জুবিনৰ নামত আমি অসমখনক নেপাল কৰিব দিব